Story present first on time এতলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ উজনি অসমত প্ৰকৃতিয়ে চলাইছে তাণ্ডৱ তাৰ সমান্তৰালকৈ ৰেলপথ ছিগিছে ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈছে বৰ্তমান পৰ্যন্ত কেইবাখনো ৰেল বাতিল কৰা হৈছে আৰু উৰেনিশা সকলো লোক এৰ মতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আবদ্ধ হৈ থাকিবলগীয়া হৈছে আৰু উজনি অসমৰ বানপানীৰ পাঁচটা ভয়ংকৰ দৃশ্য দৃশ্য দেখিলে আপোনাৰো বুকু কঁপি উঠিব কিমান বিপদ সংকুল হ'ব পাৰে এই পৰিস্থিতি আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো প্লাই ষ্টৰি প্ৰেজেন্ট ফাৰ্ষ্ট অন টাইম এই ডাঙৰ খবৰ উজনি অসমত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ এটা অত্যন্ত ভয়াৱহ খবৰ মুহূৰ্ততে সকলো ধূলিসাৎ কৰিবলৈ সাজু হৈছে কালৰূপী বান শিৱসাগৰৰ মুখ্য সুৰক্ষা মথাউৰি ধ্বংস কৰা হৈছে শিৱসাগৰৰ মথাউৰি ধ্বংস হৈ পৰিছে হুৰাহুৰে পানী সোমাইছে নদীৰ পানী হুৰাহুৰে সোমাইছে আৰু তাৰ পিছতে বানপানী হৈছে মুহূৰ্ততে সাগৰ সদৃশ হৈছে ইখনৰ পিছত সিখন গাঁও নৈপৰীয়া ৰাইজৰ মাজত এতিয়া মৰণকাতৰ চিৎকাৰ সকলোৱে কেৱল আৰ্তনাদ কৰিছে বানে উটুৱাই নিছে উজনি অসমৰ ৰেল লাইন উটুৱাই নিছে ব্যাহত হৈ পৰিছে ৰেল যোগাযোগ যিকোনো মুহূৰ্ততে খহি পৰিব পাৰে ট্ৰেক ৰেল যোগাযোগ বৰ্তমান সময়ত বন্ধ কৰি দিয়া হৈছে জৰুৰীকালীনভাৱে বন্ধ কৰা হৈছে ৰেল সেৱা প্ৰবল খুতে মৰণ ফাণ্ডলৈ ৰূপান্তৰ কৰিলে উজনি অসমৰ যাতায়াত ব্যৱস্থাক বিপদসীমাৰ বহু ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ মাজুলীৰ সমস্ত ফেৰী সেৱা স্থগিত কৰা হৈছে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰচণ্ড ঢৌ অত্যন্ত ভয়াৱহ হৈ পৰিছে উজনি অসমৰ পৰিস্থিতি মূল ভূখণ্ডৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈছে মাজুলী চাৰিওফালে কেৱল পানী আৰু তাৰ মাজত স্থানীয় লোক আবদ্ধ হৈ আছে এটা অত্যন্ত ভয়ংকৰ খবৰ দৃশ্যাংশ মন কৰক ৰেল লাইন ছিগি গৈছে আৰু এনেকৈ বিপদ সংকুলভাৱে তেওঁলোকে যাতায়াত কৰিবলগীয়া হৈছে অত্যন্ত ভয়াৱহ পৰিস্থিতি গতিকে প্ৰতিগৰাকী উজনি অসমত থকা প্ৰতিগৰাকী লোকলৈ এটা আহ্বান জনাইছো যদি আপোনাৰ অত্যন্ত প্ৰয়োজনীয় কাম নাই তেন্তে বাহিৰলৈ নোলাব পৰিস্থিতি অত্যন্ত ভয়াৱহ বৰষুণ কমা নাই আৰু এনেকৈ এতিয়া অত্যন্ত ভয়াৱহ হৈ পৰিছে পৰিস্থিতি গতিকে সতৰ্কতা অৱলম্বন কৰক কেইবাটাও অন্য দৃশ্যাংশ আছে আমি দেখুওৱাৰ চেষ্টা কৰিম ৰেলপথ ৰাজপথ সকলো ফালৰ পৰা পানীত বন্ধ হৈ পৰিছে সকলো ব্যৱস্থা এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পাঁচটা ভয়ংকৰ দৃশ্যাংশ দেখুৱাইছো এই দৃশ্য দেখিলে আপোনাৰো বুকু কঁপি উঠিব এটা অত্যন্ত ভয়াৱহ খবৰ উজনি অসমত প্ৰকৃতিয়ে তাণ্ডৱ চলাইছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু তাৰ পিছতে জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট প্ৰশাসনে হাই এলাৰ্ট জাৰি কৰিবলগীয়া হৈছে তাৰ সমান্তৰালকৈ উদ্ধাৰ অভিযান অব্যাহত আছে এনেকৈ এতিয়া ৰেলপথ বন্ধ হৈ গৈছে ঘৰ ডুবি গৈছে ঘৰ মন কৰক এনেকৈ বাৰী পানীৰে ডুব খাই গৈছে আধালৈকে ঘৰ ডুবি গৈছে আপুনি কল্পনা কৰিব নোৱাৰা পৰিস্থিতি হৈছে উজনি অসমত কেতিয়াও নোহোৱা এনে পৰিস্থিতি এই দৃশ্যাংশ বন্ধ কৰক যদি সম্ভৱ হয় আমি ফুল দেখুৱাৰ চেষ্টা কৰিম বাফুলৰ দৃশ্যাংশৰ এই দৃশ্য বন্ধ কৰক এনেকৈ ৰেলপথ ছিগি গৈছে আপুনি এবাৰ কল্পনা কৰক এনে পৰিস্থিতি হৈছে উজনি অসমত কাহানিও কেতিয়াও নোহোৱা এনে পৰিস্থিতি যি পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ এতিয়া সাহস কৰা নাই উজনি অসমবাসীয়ে ৰেলপথ ছিগি গৈছে এয়া হৈছে ৰেলপথৰ দৃশ্যাংশ এনেকৈ হুৰাহুৰে পানী বাগৰিছে ৰেলপথৰ ওপৰেৰে আনহাতে এই দৃশ্য দেখুৱাইছো এনেকৈ ৰেলপথ ছিন্ন বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে আপোনাৰ অঞ্চলত পৰিস্থিতি কেনেকুৱা আপুনি কমেণ্ট কৰিব পাৰে আনটো ইণ্ডত দেখুৱাইছো ঘৰ ডুবিছে টিনলৈকে ঘৰৰ মুধচৰলৈকে পানী আহিছে তাৰ সমান্তৰালকৈ তেওঁলোকৰ ঘৰত এতিয়া হাহাকাৰ পৰিৱেশ থাকিবলৈ ঠাই নাই
বহুতে ঘৰৰ মুধচৰ ওপৰত নিশা পাৰ কৰিবলগীয়া হৈছে। প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও এই বান পৰিস্থিতি অত্যন্ত ভয়াৱহ। ইতিহাসৰ আটাইতকৈ ডাঙৰ বান পৰিস্থিতি হৈছে অসমৰ ইতিহাসৰ এটা আটাইতকৈ ডাঙৰ বান পৰিস্থিতি বুলি ক'ব পাৰি, কিয়নো উজনি অসমৰ ৰাইজে এনেকুৱা পৰিস্থিতিৰ কাহানিও দেখা নাছিল। আৰু বৰ্তমান এয়া হৈছে দৃশ্যাংশ অত্যন্ত ভয়াৱহ হৈ পৰিছে। ধুধৰালি বন্ধ হৈ পৰিছে, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছে, ৰেল যোগাযোগ ব্যাহত হৈছে, কেইবাখনো ৰেল বাতিল কৰা হৈছে, গুৱাহাটী ইণ্টাৰচিটি লিডু এক্সপ্ৰেছ বাতিল কৰা হৈছে। তাৰ সমান্তৰালকৈ বিবেক ৰাজধানী এক্সপ্ৰেছৰ গতিপথ সলনি কৰি দিয়া হৈছে। শিমলুগুৰি ডিব্ৰুগড়লৈ যোৱা সকলো যাত্ৰীবাহী ৰেলৰ যোগাযোগ বা যাতায়াত বন্ধ কৰি দিয়া হৈছে আৰু প্ৰশাসনৰ ফালৰ পৰা হাই এলাৰ্ট দিবলগীয়া হৈছে। গতিকে টাইম 8ৰ ফালৰ পৰা প্ৰতিগৰাকী উজনি অসমৰ দৰ্শকলৈ এটাই আহ্বান, যদি আপোনাৰ অত্যন্ত প্ৰয়োজন নাই তেন্তে বাহিৰলৈ নোলাব, সুৰক্ষিত স্থানত থাকক, নিৰাপদ থাকক, আপোনাৰ সন্তানটোক সুৰক্ষিত কৰি ৰাখক। এনেকৈ SDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। কেইবাগৰাকীও লোক সন্ধানহীন হৈছে। তাৰ সমান্তৰালকৈ বৰ্তমান পৰ্যন্ত এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰা নাই। অত্যন্ত ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। সকলোৱে ভগৱানৰ ওচৰত কৃপা কৰিছে, সকলোৱে আশা কৰিছে যে এই পৰিস্থিতি ভাল হওক, কিন্তু নেৰানেপেৰা বৰষুণ, তাৰ সমান্তৰালকৈ নাগালেণ্ড, অৰুণাচল ইয়াৰ পৰা অহা পানীয়ে অত্যন্ত ভয়াৱহ পৰিস্থিতি কৰি তুলিছে। শেহতীয়াকৈ কালিৰ দিনটোত নাগালেণ্ডত ভূমিস্খলন হৈছিল, নেৰানেপেৰা বৰষুণ হৈছিল আৰু তাৰ পিছতেই মৰিয়নি, তিতাবৰ, যোৰহাট এইসমূহ প্ৰান্তত পানী হয়। তাৰ সমান্তৰালকৈ শিৱসাগৰতো এনে পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। নাজিৰাতো কিন্তু অত্যন্ত ভয়াৱহ পৰিস্থিতি। নাজিৰাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। নাজিৰাত ৰেলপথ ছিগি পৰিছে। তাৰ সমান্তৰালকৈ যাতায়াত ব্যৱস্থা সম্পূৰ্ণভাৱে বন্ধ হৈ গৈছে। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, যদি আপোনাৰ প্ৰয়োজনীয় কাম নাই তেন্তে নোলাব বাহিৰলৈ। কমেণ্ট কৰক, আপোনাৰ কাৰণে টাইম 8 বিশেষ কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে। যদি আপোনাৰ কিবা সমস্যা হৈছে আপুনি ক'ব পাৰে, আপোনাৰ অঞ্চলত পৰিৱেশ কেনেকুৱা আপুনি সেয়াও ক'ব পাৰে, কিয়নো অত্যন্ত ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। এটা অত্যন্ত ভয়াৱহ খবৰ। উজনি অসমৰ ৰাইজে কেতিয়াও নেদেখা এই পৰিস্থিতি, উজনি অসমৰ ৰাইজে কেতিয়াও কল্পনা নকৰা এই পৰিস্থিতিৰ সন্মুখীন হৈছে। ভয়াৱহ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁলোকৰ ওচৰত এতিয়া শক্তি নাই, কিন্তু চৰকাৰে সহায় কৰিছে। তাৰ সমান্তৰালকৈ চৰকাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে, কিন্তু বান পৰিস্থিতি ইমানেই ভয়াৱহ যে উদ্ধাৰ অভিযান কৰাত বাধা আহি পৰিছে। আপুনি দৃশ্যাংশ দেখিলেই মন কৰিব, আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। এনে বান পৰিস্থিতিত, এনে পানীৰ মাজত আপুনি কেনেকৈ থাকিব পাৰে, আপুনি কেনেকৈ জীৱন নিৰ্বাহ কৰিব, ইয়াৰ লক্ষণীয় হ'ব। কিন্তু আটাইতকৈ ভয়াৱহ খবৰ, সকলোৱে আশা কৰিছে যে এই বান পৰিস্থিতি নাইকিয়া হওক, বানপানীৰ কমক, কিন্তু কালিৰ পৰা নেৰানেপেৰা বৰষুণ, এতিয়াও বৰষুণ দি আছে উজনি অসমত। তাৰ পৰিপ্ৰেক্ষিততে পানী অত্যন্ত হৈছে। ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িছে, ব্ৰহ্মপুত্ৰৰ বিপদসীমাৰ ওপৰেৰে পানী বৈছে বুলি ক'ব পাৰি। মাজুলীৰ ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে, অনিৰ্দিষ্ট কাললৈ মাজুলীৰ ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে। আৰু এয়া হৈছে পৰিস্থিতি। তাৰ সমান্তৰালকৈ আমাৰ ওচৰত আমগুৰিৰ সংবাদদাতাৰ সৈতে আমি সংস্থাপন কৰিছোঁ। আমগুৰিৰ সংবাদদাতাই আমাক দেখুৱাব সেই পৰিস্থিতি কেনেকুৱা। উজনি অসমৰ বিভিন্ন প্ৰান্তত এতিয়া বানত ককবকাই আছে ৰাইজ। বিশেষকৈ শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া বানত ককবকাই থকা দেখা গৈছে। মোৰ সতীৰ্থই দেখাইছে কিদৰে বিশেষকৈ ঐতিহাসিক ধুধৰালি, যিটো পথেদি দৈনিক শ শ যান বাহন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। এতিয়া উজনি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে এতিয়া দেখা গৈছে ঐতিহাসিক ধুধৰালিত সম্পূৰ্ণ জলমগ্ন হৈ গৈছে। ধুধৰালি জলমগ্ন হোৱাৰ ফলতে এতিয়া দেখা গৈছে, আপোনালোকে মোৰ সতীৰ্থৰ সামগ্ৰিক দৃশ্য দেখাইছে যে উজনি অসমৰ যি ধুধৰালি বন্ধ হৈ যোৱাৰ পথত যান বাহন সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। শ শ যান বাহন আবদ্ধ হৈ পৰিছে। আনহাতে ক'বলৈ গ'লে যি আমাৰ এই শিৱসাগৰ জিলাৰ যি ৰেলপথসমূহ আছিলে,
ৰেলপথসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে। মোৰ সতীৰ্থ সামগ্ৰিক দৃশ্য দেখাইছে এইদৰে বানত ককবকাই ফুৰিছে উজনি অসমবাসী ৰাইজ, বিশেষকৈ শিৱসাগৰবাসী ৰাইজ। আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব? হঠাৎ আহিল বানপানী। হয়, হঠাৎ আজি আমি নামটি অঞ্চলতো অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আজি নামটি অঞ্চলত আমি বানপানী দেখিবলৈ পাইছোঁ। আমি একেবাৰে সৰু হৈ থাকোঁতে এবাৰ ইয়াত অলপ চলপীয়াকৈ হৈছিলে, কিন্তু এইবাৰ পানী যথেষ্ট প্ৰকোপ ইয়াত আমি বৃদ্ধি পোৱা দেখিছোঁ। বৰ্তমানলৈকে জলস্তৰ বাঢ়িয়ে আছে আৰু এই ধৰণে যদি থাকিবলৈ হয় তো আজি নিশাটোৰ ভিতৰত আমাৰ ইয়াতে এইটো হয়তো ৰাস্তাটো ভাঙি দিব পাৰে। গতিকে ইয়াৰ লগতে আমাৰ এই সমগ্ৰ অঞ্চলৰ বিভিন্ন মানুহৰ ক্ষয়ক্ষতি হৈছে। প্ৰায় 5,000 মান লোক এই বানত আক্ৰান্ত হৈছে বুলি আমি ইয়াত ধাৰণা কৰিব পাৰিছোঁ। আৰু বৰ্তমান ৰাতিপুৱাৰ পৰা জলস্তৰটো যি ধৰণৰ আছিলে তাৰ পৰিৱৰ্তে এতিয়া বৰ্তমান প্ৰায় 1 ফুটমান পানী ওপৰে ইয়াত বৈ যোৱা আমি দেখা পাইছোঁ। গতিকে এনেধৰণে যদি থাকিবলৈ হয় আমি কিন্তু ইয়াৰ স্থানীয় ৰাইজসকল যথেষ্ট বিপদত পৰিব। গতিকে এই ক্ষেত্ৰত আমি বিভাগীয় কৰ্তৃপক্ষৰ লগতে SDRF-ৰ জোৱানসকলকো আমি তেখেতসকলে নামটি অঞ্চললৈ অলপ পৰিদৰ্শন কৰি ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনালোঁ। এতিয়া দেখা গৈছে সমগ্ৰ ৰাজ্যৰ লগতে বিশেষকৈ ৰাজ্যৰ উজনি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে এতিয়া দেখিছে বিপদসংকুলভাৱে ব্ৰাহ্মণী পানী বাঢ়ি আছে। আৰু এজন ব্যক্তি আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিটো ঐতিহাসিক ধুধৰালিত আমি দেখাৰ পৰা, বিশেষকৈ আপোনালোকে দেখাৰ পৰা, আমি দেখাৰ পৰা প্ৰথমবাৰৰ বাবে এইদৰে ৰাস্তাৰ ওপৰে পানী বাগৰি গৈছে। খুব এটা ভয়ংকৰ দৃশ্য। হয়, অতি দুৰ্ভাগ্যজনক বিষয় যে আমাৰ নামটি অঞ্চলটোত আমি পোনপ্ৰথমবাৰৰ বাবে এনেধৰণৰ বানপানী আমি প্ৰত্যক্ষ কৰিছোঁ। দুৰ্ভাগ্যজনক কথাটো হ'ল যে ধুধৰালিৰ ওপৰত যিটো ঐতিহাসিক পথ আছে, এই ধুধৰালি ঐতিহাসিক পথ মৰিনামডাঙৰ ওচৰত থানাখনৰ প্ৰায় সমীপতে ইয়াৰ ৰাস্তাৰ ওপৰত প্ৰায় 1 আঁঠু পৰ্যন্ত পানী ইয়াত ভৰ্তি হৈ পৰিছে। আৰু আমি দেখিছোঁ পথচাৰীসকলে বাইক বা অন্য খোজেৰে অতি বিপদসংকুলভাৱে এই পথটো অতিক্ৰম কৰিছে। প্ৰশাসনক ইয়াৰ ওপৰত এটা ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ, যিহেতু যিকোনো সময় এটা অনাকাংক্ষিত পৰিৱেশৰ সূত্ৰপাত হ'ব পাৰে, মানুহৰ প্ৰাণহানি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। আমি বিশেষ সূত্ৰে গম পাইছোঁ যে আহোম দিনত এটা আমাৰ ইয়াৰ পৰা প্ৰায় 2-2.5 কিলোমিটাৰ দূৰত এটা মানে ভেটা নিৰ্মাণ হৈছিলে। উক্ত ভেটাটোৰ এটা অংশ খহি পৰাৰ বাবে ইয়াত পানী হৈছে বুলি আমি মানে গম পাইছোঁ। আমি তৎক্ষণাত প্ৰশাসনক উক্ত গড়টো মেৰামতিৰ বাবেও আমি দাবী জনাইছোঁ। এই যি খুব মানে দেখা গৈছে যে শ যান বাহন আবদ্ধ হৈ পৰিছে। হয়, বিকল্প যিহেতু পথ নাই, আপোনালোকে সকলোৱে জানে যে আমাৰ এইটোৱে এটা প্ৰধান পথ, বিকল্প পথ নাই। সেইকাৰণে যাত্ৰীসকলে অতি বিপদসংকুলভাৱেই পাৰ হ'বলগীয়া হৈছে। অঞ্চলটো আমাৰ নামটি অঞ্চলটোৰ লগতে চুবুৰীয়া সমগ্ৰ অঞ্চলটোতে এটা মানে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। নিজৰ আপোনজনক সহায়ৰ কাৰণে খাদ্য সামগ্ৰী প্ৰেৰণৰ বাবেও এই পথটোৱে মানে পৰিয়ালবৰ্গই ব্যৱহাৰ কৰিছে। সেই হেতুকে পথটো বন্ধ কৰি দিয়াও ইমান সম্ভৱ নহয়। সেই হেতুকে আমি প্ৰশাসনক এটা সুপৰিকল্পিত ব্যৱস্থাৰে পৰিবহণ ব্যৱস্থা যাতে অক্ষুণ্ণ থাকে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনাইছোঁ। প্ৰশাসনক এটা সুপৰিকল্পিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে স্থানীয় ৰাইজে দাবী জনাইছে। এতিয়া এইদৰে বানৰ বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত। এই শিৱসাগৰ জিলাৰ ঐতিহাসিক নামটি অঞ্চলেই নহয়, নামটিৰ লগতে জিলাখনৰ মেজেঙা, নামটি, কেতেকীবাৰী বিভিন্ন অঞ্চল, যিসমূহ অঞ্চলৰ নাম কৈ শেষ কৰিব নোৱাৰি, সম্পূৰ্ণ নামটি অঞ্চলত বিশেষকৈ পোনপ্ৰথমবাৰৰ বাবে হৈছে বুলি ক'ব লাগিব। পুনৰ বিগত সময়ত এইদৰে বানপানী আমি জনা হোৱাৰ পৰা এইদৰে বানপানী হোৱা পৰিলক্ষিত হোৱা নাই, ইয়াত দেখা নাই। কিন্তু ইয়াত ৰাইজ যথেষ্ট আতংকিত হৈছে। এই ক্ষেত্ৰত প্ৰশাসনে শীঘ্ৰে সুব্যৱস্থা লোৱাটো গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিব।